ধৰ্ষণকাৰীক আজীৱন কাৰাদণ্ড আছাবুল হুছেইনক আজীৱন কাৰাদণ্ড ন্যায়াধীশৰ ঘটনা আছিল 2018 চনৰ 2018 চনত বঙাইগাঁও জিলাৰ খুৰাগাঁৱৰ আছাবুল একেখন গাঁৱৰ নাবালিকাক ধৰ্ষণ কৰি গৰ্ভৱতী কৰিছিল এগৰাকী 15 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি গৰ্ভৱতী কৰিছিল আছাবুল হুছেইনে ঘটনা সংঘটিত কৰাৰ পাছত এই পৰিয়ালৰ লোকে দাখিল কৰিছিল এজাহাৰ যোগীখোপা থানাত পৰৱৰ্তী সময়ত কিশোৰীগৰাকীৰ জন্ম দিছিল সন্তান দীৰ্ঘদিনীয়া ভয়ংকৰ ঘটনাৰ আজি শুনানিত যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ল এইজন আছাবুল হুছেইনক ইয়াৰ উপৰিও 50,000 টকাৰ জৰিমনা ঘোষণা আৰু জৰিমনাৰ সম্পূৰ্ণ টকা ভুক্তভোগীক দিয়া হ'ব বুলিও মন্তব্য অভয়াপুৰস্থিত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ বি কে নাথৰ আদালতত ঐতিহাসিক ৰায় বছৰটো এনেকুৱা অভয়াপুৰী অঞ্চলৰে মাছপাৰা খৰাগাঁও এই অঞ্চলৰ এজন ব্যক্তিয়ে জয়ীপা থানাত এটা গোচৰ তৰিছিলে গোচৰটোৰ বিষয়বস্তু এনেকুৱা আছিলে যে তেওঁৰ যিজন মাইনৰ গাৰ্ল তেওঁৰ মানে এই আছাবুল হুছেইন নামৰ ব্যক্তি এজন একেই গাঁৱৰে ইচ্ছাৰ বিৰুদ্ধে ধৰ্ষণ কৰিছিলে আৰু যাৰ ফলত ছোৱালীজনী গৰ্ভৱতী হৈছিল আৰু এই গোচৰটো জয়ীপা থানাই পঞ্জীয়ন কৰিছিল জয়ীপা PS কেছ নম্বৰ 212/218 নম্বৰত আৰু তাৰপিছত পক্সো আইনৰ অধীনত ছেকশ্যন 6 এই গোচৰটো চাৰ্জশ্বীট দাখিল হৈছিল অভয়াপুৰী স্পেচিয়েল জাজ কোৰ্টত তাৰপিছত মহামান্য আদালতত এই গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলিছিল আৰু বিচাৰৰ অন্তত যোৱাকালি অনাৰেবল স্পেচিয়েল জাজ অভয়াপুৰী বি কে নাথৰ আদালতে এই গোচৰটোত ৰায়দান কৰে আৰু আজি শুনানিৰ অন্তত পানিছমেণ্টৰ ওপৰত ৰায়দান হোৱাৰ পিছত অনাৰেবল কোৰ্টে এই গোচৰটোত আছাবুল হুছেইনক দোষী সাব্যস্ত কৰে আৰু তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহে আৰু কাৰাদণ্ডটো সশ্ৰম কাৰাদণ্ড বিহে আৰু তাৰপিছত 6 মাহৰ চিম্পল ইমপ্ৰিজনমেণ্ট আৰু যদি 6 মাহৰ এই চিম্পল ইমপ্ৰিজনমেণ্টটো তেওঁ কাটিব নোখোজে তেওঁক 50,000 ফাইন দিব লাগিব আৰু ফাইনৰ এমাউণ্টটো পাব এই গোচৰৰ যিজনী ভুক্তভোগী তেওঁক দিয়া হ'ব তাৰ উপৰিও অনাৰেবল কোৰ্টে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি তেওঁলোকৰ আইন অনুযায়ী ভিক্টিমগৰাকীক ভুক্তভোগীগৰাকীক কম্পেনচেট কৰিবলৈ আদেশ দান কৰে এইখিনিয়ে মূল কথা অভয়াপুৰীৰ পৰা মদত বণিক্য মাই নিউজ নৰ্থ ইষ্ট